আজি হুঁচৰি ক'ত মাৰিবি ন আজি হুঁচৰি ক'ত মাৰিবি তই সকলোকে হ্যাপি বিহু হেই গাইজ স্বাগতম জনাইছো আমাৰ নতুন এটা ব্লগলৈ আৰু আজি হ'ল গৰু বিহু তো সেই কাৰণে আমি ওলাই আহিছো মানে আগবেলাই ওলাই আহিব লাগিছিল প্লেনো আছিল যে আমি ক'বাত গৰুছো গা ধোৱা এনেকে ক'বাত যাম বুলি মানে হেলিকপ্টাৰ প্লেনটা আছিল মানে আমাৰ এনেকে দেখাম আপোনালোকক ক'বাত গৈ মেলি নদীত ছদিত বহুত মানে গৰুছো আনি গা ধোৱাই নাই যাম বুলি ভাবিছিলো কিন্তু নহলে মানে দেৰিকে উঠিলো মই সেইকাৰণে যোৱাটো নহলে মটন তই লৈছিলি কি কৰিলে তোৰ পকেটত চা নাই তাৰপাছত এতিয়া 4টা মান বাজিবলৈ হ'ল এতিয়া ওলাই আহিছো আৰু 4টা মান বাজিব হ'ল কাজিয়া মানে আগবেলা কাজিয়া লাগোতে মই ফোনটো ৰাতিপুৱা কাজিয়া মোৰ ফোনটো চাৰ্জ দিয়া নহলে 20% আছে এতিয়া অলপ চাৰ্জত দি লৈ মেলি যাব লাগিব নহলে ব্লগো বনাব নাপাম চাওচোন আজি ক'ত দেখাব পাৰো আপোনালোকক হুঁচৰি যদি ক'বাত মাৰিছে তেতিয়া আপোনালোকক ৰখাই মেলি দেখাম বাৰু ইবাৰ এই মাৰিছিলে এবাৰ মাৰিব নিদিলো আৰু মই ইবাৰ কাজিয়া কাৰণে মাৰিব পালে এবাৰ মাৰিব নাপালে আৰু এবাৰো মাৰিব মনটো আছিলে মই নিদিলো আৰু মই কৈ দিছো মোৰ ঘৰত আমনি লগা কাৰণে মাৰিছিলো ইয়ালে মনত পৰি থকা কাৰণে এবাৰ মন নাই আৰু এই নতুন টপটো পিন্ধি আহিছে এইটো চক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব আৰু মই নতুন টি-চাৰ্টটো পিন্ধি আহিছো মোৰ লগত কেনেকুৱা লাগিছে মানে সাজিছে নে নাই হেতু কমেন্ট কৰিব দেই মোক কৰিব সাজিছে নে নাই এই কেনেকুৱা লাগিছে মইতো ধুনিয়া দিছো বৰ ধুনিয়া দুটা টপ এটা কুৰ্তি আৰু জিন্স এটা চেনেল কিনা নাই মোৰ ঠিক আছে কাৰণে কেনেকুৱা লাগিছে ক'ব দেই আৰু এতিয়া গৈ থাকো ফোনটো 20% আছে অকণমান চাৰ্জ দি মেলি ওলাই যাম আমি দেই চাই থাকো তো আমি এতিয়া ওলাই মেলি আহিলো আমাৰ ঘৰত মানে সোমাই ললো ফোনটো অকণমান চাৰ্জত দি ললো 20% আছিলে 20 মিনিট মান ৰখিলো 57 মান হৈ গ'ল মই ভাত চাত খোৱা নাছিলো ৰাতিপুৱাৰ পৰা ভাত চাত একো খোৱা নাই সেইকাৰণে ভাতটো খাই ললো মানে ৰাতিপুৱাৰ পৰা ভাত চাত খোৱা নাই ভোকো লাগি আছিলে এই মেগী আনিব ক'লে এই মেগী খালে আৰু মই ভাত খালো ভাতৰ লগত মেগী খাইছো পইচা আছে যদিও মানে বাহিৰা ফাষ্ট ফুড খোৱা নাই আৰু ভাতটো খাই লৈছো ভাতটো মেইন মানে ন খালী পেটত আকৌ যি খাইলে গেছ হৈ যাব বেমাৰ চেমাৰ হৈ যাব যে সেইকাৰণে প্ৰথম ভাতটো খাই লৈছো পিছত খালে খাম আৰু এতিয়া সন্ধিয়াই হ'ল আমি ক'ত যাওঁ তাকে ভাবি আছো তথাপিও এফালেকে ওলাই আহিছো চাওচোন ক'ত যাওঁ কি কথা কলাক্ষেত্ৰ যোৱা প্লেন এটা আছিলে যদি খোলা আছে সোমাম আৰু আমাৰ দেৰি হৈ গ'ল অলপ আমি অহালে মানে কলাক্ষেত্ৰ বন্ধেই হৈ গ'ল আৰু তথাপিও আজি বহুতে মানে ফুৰিবলৈ আহিছে ন বিহু বুলি চব মানে বাইকাৰ্ছবোৰ আৰু ছাপৰি কিছুমান বাইকাৰ্ছবোৰ চবে মানে ফুৰিব আহিছে আৰু এনেকে আমাক দেখিলে কেলে জানো আমাক দেখিলে কিছুমানে বহুতে মানে এনেকে ফালি দেখায় কি বুলি ভাবি দেখায় গম নাপাওঁ মাতিলে আৰু আগচাইডে ভিউটো চক না কি ধুনীয়া হৈ আছে ফটো এখন মাৰিবি নে এইখনতে ৰখাও ফটো একপি মাৰি দিওঁ দেই চালিয়া হৈ আছে ভিউটো ধৰ মোৰ বাৰ্থডে দিনা ভাত খাইছিলো আমি এই খাম নামিছো আৰু গাইজ মোৰ আউটফিটটো চেক কৰক কেনেকুৱা লাগিছে এইটো মই বিহু বুলি কিনো এইটো চব দেখিছে কিমান স্পীডত গৈ আছে ইয়াতো চাই লওক চালিয়া নকৰিব মোক কৰিব আৰু মোক এতিয়া যে মাতিলে ভণ্টি এজনে থেংক ইউ যদি এইটো ভিডিঅ' চাই আছা এই আউটফিটটো দেখাই দিওঁ এবাৰ এই আছো এই কিনো ভিডিঅ'টো বনাওঁতে হেৰি পৰা ৱাইড এংগেলৰ পৰা কিবা কৰি দিয়ে এক চক বা চালিয়া জোতাযোৰ পুৰণা তথাপিও ভাল লাগিছে আৰু ফটো একপি মাৰি দিওঁ দেই মানে ভিউটো চালিয়া আহিছে এইফালে চক চালিয়া ভিউ একদম চালিয়া আৰু বাইকখন চক নাই কিমান লেতেৰা হৈ আছে ধুব টাইমে নাই মানে এই লগত লাগিলে কি মোৰ বাইক চাইক ধুব টাইম নহয় তোৰ কথাই ফচাম তোৰ কাৰণে নোৱাৰিছো বাইক চাইক ঐ কাক দম দিছ দিম আকৌ ফটো মাৰি হৈ গ'ল আমাৰ কেইকপিমান ফটো মাৰি ললো এই ফটো মাৰিব নাজানে ইমান তাইক কৈছো ভালকে মাৰি দিবলৈ ফটো চটো মাৰিলো এই ইমান ধুনীয়া ফটো মাৰি দিছো মোক ফটোবোৰ মাৰি দিছে খং উঠি গৈছে মানে তাৰপাছত হেৰি কিছুমান ছাপৰি বাইকাৰবোৰ ইমান ফালি গৈছে নহয় কি খং মানে আৰু তাতে মানুহ দেখিলে বৰ বহুত বেছি কৰি দিয়ে মানে
গম পালে এই বাইক চলালেতো ইহঁতি বেকতে থাকি যাব ন এই বেলেগ চলাই কিন্তু বাইক দেই তো আমি এতিয়া গৈ আছো কোৱালগুৰি চাইডে মানে এন্ধাৰে হ'ল চক আহোঁতে এন্ধাৰে হ'ল গৈ আছো কোৱালগুৰি চাইডে চাওঁ ক'ৰবাত হুঁচৰি দল চল দেখিলে চাব লাগিব ৰখি মেলি যদিও নেখেলো যদি নেখেলো বোলে যদিও মানে চাবলৈ নেপাওঁ দেন কাইলৈ ৰাতিপুৱা ওলাই আহিব লাগিব চাবলৈ মানে তেতিয়া দেখিম আৰু এই লিখা যদি মানে অলপ শকত হ'বলৈ মন আছে এডভাইচটো মই দিয়াটো ভাল নহ'ব কাৰণ মই ক্ষীণ যে এই দুটা ভাল হৈছে এক যদি 5 পেকেট মেগীও যদি দি দিয়ে ন অকলে খাই দিব মানে মাহত ক'ৰবাত যদি যায় মোক ঘৰত অকলে থৈ যায় মই অকলে এটাই কওঁ মোক মেগী 5 পেকেট আনি থৈ যায় পুৰা বনাই খাই মোবাইল চাই থাকোঁ শুনক গাইজ কথা এটা কওঁ যেতিয়া বাহিৰৰ দেশৰ মানে মানুহবোৰৰ ঘৰত বস্তু বনায় তেতিয়া কয় so tasty আৰু যেতিয়া আমাৰ অসমত বনায় তেতিয়া কয় কোনে বনাইছিলো একদম ঘৰত বনাব লাগাই নাই হোটেলৰ পৰা কিনি আনা লাগিছে মানে ৰিলৰ পৰা চাই এইবোৰ ডাইলগটো ইয়াত কেলৈ দিছোঁ এইটো গাইজ টিকটক আছিলে এইটো ডাইলগ তেতিয়া পুৰা ভাইৰেল হৈ আছিলে টিকটকৰ টাইমত টিকটকত পুৰা ফেমাছ আছিলে দেই মোৰ টিকটকৰ টাইমত গাইজ মই তুলনি বিয়াই হোৱা নাই আমাৰ টিকটকৰ কিছুমান ভিডিঅ' আছে আগৰ আমি ৰিয়েকশ্যন ভিডিঅ' এটা বনাম এতিয়া আমি এনেকুৱা এই ভিডিঅ' আছে মোৰ ভিডিঅ' আছে আপোনালোকক এদিন যদি ভিডিঅ' লাগে ক'ব ৰিয়েকশ্যন ভিডিঅ' এটা বনাম কেনেকুৱা মানে আমি মোৰ ভাগত টিকটকত নাই ইনষ্টাগ্ৰামতে আছে যোনটো মই প্ৰথম মায়ে ফোন কিনি দিয়াৰ পিছত একাউণ্টটো খুলিছিলোঁ তাত মানে টিকলা হৈ থাকোঁতে আৰু যদি আপোনালোকক ৰিয়েকশ্যন ভিডিঅ' লাগে আমাৰ ছাপৰি আগৰ ভিডিঅ'বোৰৰ দেন আপোনালোকে কমেণ্ট কৰিব আমি দিম দেই যাৰ যাৰ চাব মন আছে জল্দি কমেণ্ট কৰক জল্দি আহিব মানে ভিডিঅ' মানে দুটা নহয় চিংগল মানে আৰু আমি আহি গ'লোঁ কোৱালগুৰি আৰু মই খাইছোঁ এটা লেগ পিচ আৰু চিকেন পকৰা খাই আছোঁ আমি খাই ল'লোঁ ধুনীয়াকৈ কোৱালগুৰিত আৰু আহি থাকোঁতে হুঁচৰি দেখিলোঁ ইয়াৰ পৰা আপোনালোকে নেদেখিব আৰু বেলেগৰ ঘৰত কেনেকৈ সোমাই যাম এতিয়া হয় নাই বাৰু তো আমি আঁতৰৰ পৰাই চাই আছোঁ সৰু পোৱালি কেইটামানে বিহু মাৰি আছে তো মানে এনেকৈ দেখিলে মানে বিহু মাৰিব মন যায় মজা বজাইছে না ঢোল বজাব নাজানে লেগ পিচটো খাইলোঁ যে দাঁতত গোটেই সোমাই গ'ল কৈছোঁ নে কিবা লাগি আছে এতিয়া উলিয়াবলৈ একো এটা ষ্টিক এডালো নাপালোঁ তাত মই ভিডিঅ'টো ভালকৈ নবনালোঁ মানুহ থাকিলে লাজ লাগি যায় মানে কেলৈ গম নাপাওঁ লাজ লাগে মানুহ থাকিলে কিবা ক কি খাই আছোঁ বগৰী খাই আছোঁ এইফালে পোৱালিকেইটা বিহু মাৰি আছে আপোনালোকক দেখাব নোৱাৰোঁ আজি পূৰা একদম ক'ত আজি হুঁচৰি ক'ত মাৰিবি ন আজি হুঁচৰি ক'ত মাৰিবি তই ক ঐ আজি আমাৰ চিকুৱে পুৰা বিহু চিহু মাৰি আহিছে দেই এয়া বিহু মাৰি এতিয়া ৰেষ্ট লৈছে অলপ বিহু মাৰি আহি এতিয়া অলপ ৰেষ্ট লৈছে চিকুৱে ন তো আজি নেক্সট ডে গাইজ তো আজি ওলাই মেলি আহিছোঁ আমি ধুনীয়াকৈ আৰু এতিয়া আমি মানে এনেই হুঁচৰি চুচৰি এনেকৈ চাবলৈ ওলাই আহিছোঁ এই জেঠাই ছোৱালীজনীও আহিছে এও আহিছে সেইকণত মানে হুঁচৰি দল এটা দেখিছোঁ হুঁচৰি মাৰি আছে নেকি আমিও চাম ৰখি মেলি আপোনালোককো দেখাই আছোঁ যদি দেখাব পাৰোঁ কালি মানে এন্ধাৰ হৈ গ'ল যে দেখাব নোৱাৰিলোঁ সেইকাৰণে সেই ব্লগটো তাতে এণ্ড কৰি দিলোঁ আৰু মানে এই ব্লগটো যোনটো আজি বনাই আছোঁ এইটো জইন কৰি দিম আৰু তেতিয়া লং হ'ব নহ'লে শ্বৰ্ট হৈ যাব ব্লগ আমি তাৰপৰা এতিয়া ওলাই আহিলোঁ মানে ইমান নাচালোৱে হুঁচৰি ইমান ভাল নালাগিলে মানে সেইকাৰণে ৰখি নাথাকিলোঁ আৰু যাওঁ আগত ক'ৰবাত আগলৈ গৈ আছোঁ আৰু ফটো চটো মাৰিব লাগিব ক'ৰবাত ৰখি মেলি ধুনীয়াকৈ আমাৰ মানে এবাৰ বিহু এনেকুৱাই হৈছে আৰু ঘূৰি ফুৰাই হৈছে এইবোৰ হুঁচৰি চুচৰিটো কোনো মৰাই নাই সিহঁতিও মৰা নাই ময়ো মৰা নাই এনেকৈ ঘূৰি ফুৰাই হৈছে আৰু ন আপোনালোককো একো ভালকৈ দেখাব পৰাই নাই কি দেখাম আৰু চাই থাকক আমি যি চাইছোঁ আপোনালোককো সেইটোৱে দেখাই গৈছোঁ তো আমি আহি মেলি এতিয়া টোল প্লাজাৰ ওচৰতে ৰখিছোঁ এইটো অপেনিং হোৱা নাই বাৰু সেইকাৰণে ইয়াতে ৰখি আছোঁ এইফালে ৰাস্তা বন্ধ আছে এইফালে গাড়ী চাড়ীবোৰ গৈ আছে আৰু তাই বৰফ দেখি বৰফ খাবলৈ গ'ল দেখিলে বৰফটো মেইন মানে এই গৰম দিনত বৰফ মেইন সেইকাৰণে বৰফ দেখিলে মানে দৌৰি দৌৰি যায় বৰফ খাবলৈ দেখিছে এইটো মেংগ' বৰফটো দুখ কেনেকৈ পালোঁ পৰিলোঁ হয় নাই মানে হুইলি মাৰিছিলোঁ বাইকত সেইকাৰণে পৰি গ'লোঁ ন সঁচাকৈ বৰফটো খাই কিবা এটা ভাল লাগি গ'ল ন আপোনালোকক উইছো কৰা হোৱা নাই বিহুৰ হয় নাই সকলোকে হেপী বিহু আৰু ভালকৈ থাকিব মদ পানী খাই উৎপাত নকৰিব বিহুত হুঁচৰি চুঁচৰি গোৱা মানুহবোৰক কৈছোঁ নাচনি দেখিয়ে আছোঁ আমি এইফালে
চবফালে নাচনি ঢুলীয়া চবফালে নাচনি ঢুলীয়া দেখি আছো মানে কিন্তু আপোনালোকক দেখাব পৰা নাই গম পাইছেনে এইফালে গোটেই নাচনি ইয়াতকে কিমান কালাৰ ধৰিব লাগে অ কোলাটো জেতুকাটো বেয়া জেতুকা আৰু সেইজনী ক'ত বহি আছে য'ত আৰু কালি চাৰ্টটো কিনিছে কেনেকুৱা লাগিছে ক'ব এই বিহু কাপোৰ বহুত হৈ গ'ল মানে মই দুটাহে কিনিছো এই কিমান কিনিলে চক নাই এই চাৰ্টটো কালি কিনিছে ভাল লাগিলে লৈয়ে ল'লে আৰু হয়নে বৰ বেলেগ খেল এটা হৈ গ'ল আমি ফটো চটো মাৰি ইয়াত ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি ঘূৰি গৈ আছিলোঁ আগত দেখিলোঁ চেকিং এতিয়া আকৌ ঘূৰি আহি বেলেগ এটা ৰাস্তাইদি বাগানৰ ৰাস্তাইদি যাবলগীয়া হৈছে মানে 3টা উঠি আছোঁ ন 3টা উঠি থাকিলে আকৌ ধৰিলে বহুত ফাইন ভৰাই দিব বেলেগ এটা ৰাস্তা মানে চিনি পাওঁ বুলিহে নহ'লে এতিয়াতো ইয়াতে ৰখি থাকিব লগা হ'ল এইফালে মানে কোৱালগুৰি ওলাব পাৰি এই ৰঙামাটি চাইডেদি কোৱালগুৰি হৈ দেৰগাঁও ওলাই যাম মানে আজি মানে ভাল দূৰৰ পৰা দেখিলোঁ যে যদি দূৰৰ পৰা নেদেখা হ'লে ডাইৰেক্ট ওচৰত গৈ ৰখালে হয় হা মোটা খৰচা হৈ যায়গা এবাৰ তেনেকৈ সৰস্বতী পূজাৰ দিনা এইবাৰ 2 বছৰ আগৰ ন তেনেকৈ 1000 টকা ফাইন নেদেখিলোঁ মানে পটককৈ হেলমেটো আছিলে কিন্তু এই 1 ছেকেণ্ডৰ কাৰণে হেলমেট খুলিছিলেহে ৰখাই দিলে আৰু এতিয়া আহিলোঁ আমাৰ ঘৰলৈ মানে মেগী লৈ আনিছোঁ মেগী খাম হয়নে মেগী খাব মন গৈছে কিন্তু আহিলোঁ তলা মৰা দেখিলে তলা মাৰি থৈ গৈছে মা নাই যে মা কাইলৈহে আহিব চাগে মানে আইতা আছিলে আইতা ক'ৰবালৈ গৈছে সেইকাৰণে তলা মাৰি থৈ গৈছে আহি পালেই বুলি ক'লে মই ফোন কৰিলোঁ এতিয়া এফালে মেগী পাৰ্টি চলি আছে আৰু এফালে আমি দুয়োটাই ভাত খাই আছোঁ মানে দিনটো ভাত খোৱা নাই সেইকাৰণে ভাত মেগী কি হৈছে মেগী ভাত এইফালে ভাজি আছে কিবা কিবি মানে পুৰা মিক্সিং ন আৰু দুয়োটাই সেইখন থালিতে খাই আছোঁ কেনেকুৱা মজা মেগীৰ লগত ভাত খাই কিবা এটা ভাল লাগে মানে আপোনালোকে ক'ব কেনেকুৱা লাগে মেগীৰ লগত ভাত খাই তো এতিয়া আহি আমি ইহঁতৰ ঘৰলৈ পাই গ'লোহি মানে প্ৰীতিহঁতৰ ঘৰত পাই গ'লোহি সেই জাষ্ট আহি পাইছোঁ তাই কাপোৰ চেঞ্জ কৰি আছে আৰু এটা এইটো বিহু মাৰি আহি পাইছে অলপ আগত হয়নে কিমান উঠিলে পইচা তো ইহঁতে বিহু মাৰিছে বিহু মাৰি অলপ আগতে আহি পাইছে জেং বিহু আহিছে পোৱালি এটা আহিছে চব কিমান কিউট তোমাৰ নামটো কি চিন্ময় দত্ত ইমান ধুনীয়া পোৱালিটো দেই আৰু তোমাৰ ইয়াৰ চকুটো বৰ ধুনীয়া চব বগা চুলি কোলাহে টকা দিয়াৰ কাৰণে আকৌ দোকান দেখিছে 300 টকা দিয়াৰ কাৰণে এৰা নাই